লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে। মানুহগৰাকী কোন হয়? এগৰাকী অতদিনে কংগ্ৰেছত থকা মানুহগৰাকী নহয় জানো? 25 বছৰ জীৱন পৰিক্ৰমা কংগ্ৰেছত থাকি আজি সাৰদা কেলেংকাৰী, লুই বাজাৰ কেলেংকাৰী ভয়ত পাট বেঙৰ জাপ মাৰি বিজেপিলৈ যোৱা এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় জানো? অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে। বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই। অসম আচ্ছা তেওঁ কি কথা ক'ব আহিছে? কিবা জীৱনত আদৰ্শ বুলি কোৱা বস্তু এটা চিনি পায় নেকি? অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে। লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে। আচ্ছা সকলোতে কেৱল এতিয়া ৰাজনীতিৰ মেৰ পাক। কিবা সঁচা কথা এটা ক'লেও, কিবা মিছা এটাক মিছা বুলি ক'লেও, ভাল এটাক ভাল বুলি ক'লেও, বেয়া এটাক বেয়া বুলি ক'লেও, ভুল এটাক ভুল বুলি ক'লেও, শুদ্ধ এটাক শুদ্ধ বুলি ক'লেও মানুহে এতিয়া তাত জেলেপীৰ পাক দিয়ে। তাৰ বাদে আঞ্চলিকতাবাদ কি আছে? বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। আপুনি যদি নিৰপেক্ষভাৱে কিবা সঁচা কথা এটা কৈছে তাতো মানুহে এতিয়া ৰহস্যৰ গোন্ধ নিজা নিজা দৃষ্টিভংগীৰে মানুহে এটা ধাৰণা কৰি সেই চিন্তাধাৰাৰ ব্যক্তিজনৰ ওপৰত এটা লেবেল লগাই দিয়ে। গতিকে আচল আঞ্চলিকতাবাদ কি? যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰাখা।